বিয়া এখনলৈ যাবলৈ ওলাইছো উলাই কৰিলৈ ৰেডি আৰু তাৰ পিছত ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি বিয়াখন আছে ৰতুৱাত পাপাৰ বন্ধু এজনৰ লৰাৰ বিয়া কেবাদিনৰ পৰা মাতি আছিলে যোৱা কথা আমি নাছিলে কাৰণ লৰাৰ এক্সাম চলি আছে যে সেইকাৰণে নেযাম বুলি ভাবিছিলো আৰু ইমান ৰিকুৱেষ্ট কৰি মাতি আছে নগলে বেয়া পাব সেইকাৰণে বুলো নাই যাও তাকে এতিয়া লৰাৰ এক্সাম দি পেলাই আহি পাইছেহি আৰু হি উলাই আছে তেতিয়া মই বুলো ব্লগটো ষ্টাৰ্ট কৰি লাও উলাই কৰি ৰেডি আৰু ৰতুৱাতে মানে পাপাৰ মামাকৰো ঘৰ আৰু লগৰ বন্ধুজনৰো ঘৰ তাতে যাও গৈ পেলাই তাত আপোনালোকক গৈ পেলাই বিয়াখনৰ পৰিৱেশ দেখুৱাম এইটা উলাই ৰেডি টিকলি কত যাবা কত যাবা কোৱা হে আঙঠিটো এইখিনি এনেকুৱা হৈ যায় ধুনিয়া ন এনেকুৱা হৈ যায় খালি এটা কত যাবা কোৱা বিয়া বিয়া এফালে চাই কোৱা বিয়া আঙঠিটো কালাৰটো আৰু চুলাটো কালাৰটো একে হৈ গৈছে ন মিলি গৈছে একে হৈ গৈছে এফালে টিকলি উলাই ৰেডি আৰু এফালে পাপাও উলাই বহি আছে আৰু লৰা স্কুলৰ পৰা আহিছে যে সেইকাৰণে সব উলাই তাৰ কাৰণে ৰৈ আছে আৰু এফালে কি কৰি আছে তাইহে জানে আৰু এইটো বেটা উলাই বহি আছে স্কুলৰ পৰা পৰীক্ষা দি আহিছে যে ভাগৰো লাগিছে তাৰ বিয়ালৈ বুলি ঘৰৰ সকলো আহি আছো আৰু এইজনী টিকলি কিবা কিবি কৈ আছে আৰু এইটো লৰা এফালে তাৰ ভাগৰো লাগিছে পৰীক্ষা দিয়ে লগতে আহিলে যে বলক তেনেহলে ভিডিওটো চাই ভাল লাগিলে লাইক কৰিবলৈ শেয়াৰ কৰিবলৈ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো অল কৰি দিব যাতে আহি থাকে নতুন ভিডিও পাই থাকে আহি আহি ভাগৰ লাগি গৈছেগে আহি ভাগৰ লাগি গলে তাই টোপনি গল এয়া খুলে তাই গাড়ীত আহিলে প্ৰায় টোপনি ধৰে আৰু এইজনী খুলে আৰু এফালে এইটো অম্বেটা আৰু এতিয়া আহি পেলাই কলিয়া বুমৰা ব্ৰিজ পাম আৰু বাকী বলক তেনেহ'লে ভিডিঅ'টো একেলগে চাই থাকিব বিশ্বনাথ চাৰিআলি পাইছেহি আৰু টিকলি কৈছে দোকানলৈ কিবা এটা খাবলৈ আৰু ইমান দূৰ আহিছে ভাগৰো লাগি গৈছেগে তাকে এতিয়া গাড়ীতে বহি আছো তাৰপিছত এইজনী দোকান গৈছে দেউতাকৰ লগত তাই নিজৰ মনৰ পচন্দ মতে বস্তু পালেহে আৰু খুচি হ'ব অম্বেতালে কি আনিলে চাওঁ হে লেছ খাবা টিকলিকা কি কিনিলা চকলেট আৰু কোৱা আৰু এটা চিপছ ন দিব নালাগে কোৱা আকৌ বিয়া ঘৰ পাই যাবগে অকমান পিছত আৰু ন
বিয়া ঘৰ পাই যাম আমি ন বিয়া বিয়া নালাগে পিন্ধি থকা পামগে আৰু এতিয়া বেছি সময় নাই নহয় আহি এতিয়া বিয়া ঘৰ পাইছোহি আৰু এইখন খোজকাঢ়ি আহিছো আগত গাড়ী আহি আছে আৰু এইফালে আগতে টিকলি ককাকৰ লগত আগত গৈ আছে এই আগত টিকলি ককাকৰ লগত গৈ আছে বিয়া ঘৰ আহি পাই গ'লোহি আৰু এয়া পাপাৰ নিজৰ মানুহ ইজন সিজন লগ পাইছে যে এয়া বাটতে কথা পাতিছে আৰু ইয়াৰ পৰা ভিতৰলৈ এতিয়া যাওঁ তাৰপিছত ভিতৰৰ পৰিৱেশ দেখুৱাম আপোনালোকৰ এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু ভিতৰত গৈ পৰিৱেশ দেখুৱাম আৰু এতিয়া আহিছোঁহে পেণ্ডেলটো পিছত ভালদৰে দেখুৱাম বাৰু আৰু নিজৰ মানুহখিনিক পাৰিলে চিনাকি কৰিবলৈ চেষ্টা কৰিম আৰু এয়া দেউতা আহি পেলাই প্ৰথম দৰা দেউতাকক লগ কৰিলে দেখুওৱা নহ'লে সেইখিনি আৰু এইখিনি নিজৰ মানুহে সকলোৰে লগত কথা বতৰা পাতিছে তাতে আমি বহুত বছৰৰ মূৰত আহিছোঁ যে আৰু এয়া দৰা কইনা অকণমান ভিডিঅ' কৰি থৈ দিলোঁ স্মৃতি হিচাপে আৰু এইফালে পাপা দৰা কইনা মই আৰু ছোৱালী এইফালে ল'ৰা এতিয়া প্ৰথমতে খাই লওঁ ভোক লাগি গৈছেগৈ আৰু এইফালে সময়ো হৈ গৈছে যে আলু খাই লওঁ আৰু কি কি আইটেম আছে আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম এইফালে চালাড আৰু এইফালে ডাল নালাগে বাৰু এইটো দম আলু পুৰি আৰু এইফালে প্লেন ৰাইচ আৰু এইফালে পোলাও ডাল আৰু এইফালে বেঙেনা ফ্ৰাই আৰু এইটো পাপৰ ফ্ৰাই এইটো ভাজি আৰু এইটো হ'ল চিলি চয়াবিন এইটো ধুনীয়া হৈছে মই এইটো টেষ্ট কৰিছিলোঁ আৰু এইফালে এইটো মাছৰ মুড়ি ঘণ্ট আৰু এইফালে মাছৰ গ্ৰেভি আৰু এইটো বইল চিকেন আৰু এইটো হ'ল মটন আৰু এইটো হ'ল পাইনএপল টক আৰু এইফালে মিঠাই এতিয়া চব লোৱা হৈ গ'ল এতিয়া খাই পেহী ল'ৰা আলু খাই পেলাই এতিয়া বহি আছো লম্বেদা উঠিবলৈ লাজ কৰিছে খাই কৰিবলৈ বহি আছো থাকি অলপ সময় থাকিম আৰু থাকি মেলি তাৰপিছত যাম আৰু এইফালে আগফালে কথা পাতি আছে লগত বান্ধৱী আছে এইপিনে দৰা কইনা আৰু এইফালে মাক আৰু দেউতাক এয়া ফটো উঠাই আছে মই অকণমান সকলোকে চিনাকি কৰি দিছোঁ এতিয়া যাবৰে সময় হ'লহি আৰু এইফালে পাপা আৰু বন্ধুৰ লগত ফটো এখন উঠো বুলি কৈছিলে সেইকাৰণে অকণমান স্মৃতি হিচাপে ইয়াতে ৰাখি থৈ দিলোঁ আৰু আশা কৰোঁ বিয়া ব্লগটো চাই আপোনালোকে নিশ্চয় ভাল পালে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব
দুইজনে কি কথা পাতি আছা? নতুন ফ্ৰেণ্ড পালা ন? নতুন ফ্ৰেণ্ড পাইছা ন? কেনেকুৱা লাগিছে কথা পাতি? ভাল লাগিছে? কথা পাতি থাকা দেই। দেখুৱা মই ব্ৰকলি আৰু এইফালে বন্ধাকবি কৰিছে। কম কমকৈ হ'লেও কৰিছে আৰু বহুতখিনি। বিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। আহি পেলাই এতিয়া যাবৰ সময় হৈ গ'ল। এপাক ইয়াতো পুৰণা ঘৰতে সোমাই গৈছোঁ। এজনী আইতা যোৱা আগতে বোলো আপোনালোকক অকণমান আজি ভালকৈ চিনাকি কৰি দিবলৈ নহ'লে, লৰালৰিকৈ সোমোৱা হৈ গ'ল যে, আৰু তাতে সকলোখিনি মানুহ বিয়া ঘৰতে আছিলে। সেইকাৰণে গৈ বিয়া ঘৰতে প্ৰথম সোমালোঁ। আৰু এইফালে ইজনী বৌ আৰু এয়া আইতাৰ নাতি। এতিয়া এয়া বিয়া খাই পেলাই আহি এতিয়া যাওঁ আৰু আকৌ পিছত কেতিয়াবা আহিলে ভালদৰে আপোনালোকক চিনাকি কৰাই দিম। এইজনী কাপোৰ চাপোৰ একদম সলাই ল'লে ন? হা টিকলিকা পুৰা কাপোৰ কানি সলাই লৈ পুৰা এতিয়া আহি আছে ন? ভাগৰ লাগিছে নে নাই? হা লাগিছে ন? ফুৰিবলৈ পালে ভাগৰ নালাগে ন টিকলিকো? হা আৰামত এতিয়া আহি আছে।